নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ আজিৰ আমি বাতৰিসমূহ আনিছোঁ পোনপ্ৰথমে আমি ডিছকাছ কৰিব লাগিব 2025 বৰ্ষৰ অম্বুবাচী মেলাৰ বিষয় তাৰে ওপৰতে আমি ডিছকাছ কৰিম গোৱালপাৰাৰ দুখনকৈ বিলৰ বিষয় অসমৰ যি ইনফেণ্ট মৰ্টেলিটি ৰেট এণ্ড মেটাৰ্নেল মৰ্টেলিটি ৰেট তাৰে কি ইম্প্ৰুভমেণ্ট ষ্টেটিষ্টিক্স আছে তাৰে বিষয়ে আমি কথা পাতিবলৈ গৈ আছোঁ টবেকো ফ্ৰী ইউথ কেম্পেইনৰ 2.0 ভাৰ্জনৰ কেনেকুৱা পাৰফৰ্মেঞ্চ আছিলে তাৰে বিষয়ে এটা আমি বাতৰি চাবলৈ গৈ আছোঁ পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স 2.0 যিখন ৰিপৰ্ট আহিলে তাতে অসমৰ কি প্ৰদৰ্শন অসমৰ স্কুলীয়া শিক্ষাৰ কি প্ৰদৰ্শন আমি তাৰে বিষয়েও কথা পাতিবলৈ গৈ আছোঁ আৰু ৰুদ্ৰসাগৰৰ যিটো নেচাৰেল গেছ লিকেজ হৈ আছিলে বিগত 15-20 দিন ধৰি আমি সেই বাতৰি দেখি পাই আছিলোঁ ফাইনেলি সেই লিকেজ এতিয়া কণ্ট্ৰল কৰা হৈছে তাৰে বিষয়ে আমি গোটেই বাতৰিটো চাবলৈ চেষ্টা কৰিম যে মেইনছ পইণ্ট অফ ভিউ কি ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু শেষত এখন কিতাপ থাৰ্ড এম্পেয়াৰৰ বিষয়েও আমি কথা পাতিবলৈ গৈ আছোঁ গতিকে চাই থাকিব এপিছডটো শেষলৈকে পোনপ্ৰথমৰ যি বাতৰি হ'ব আমাৰ ফেষ্টিভেল অফ ফাৰ্টিলিটি এণ্ড ফেমিনিটি অম্বুবাচী মেলা চাওক প্ৰত্যেক বছৰে জুন মাহত আপোনালোকে জানে যে আমি এনেধৰণৰ এখন মেলা অনুষ্ঠিত কৰোঁ আৰু যাৰ মাধ্যমত আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ যি কামাখ্যা দেৱালয় আছে আমাৰ কামাখ্যা মন্দিৰ আছে তাতে হাজাৰ নহ'লেও লাখ লাখ আমাৰ পিলগ্ৰিমছ আহে বিভিন্ন দেশ বিভিন্ন ঠাইৰ পৰা ইয়াতে ভ্ৰমণ কৰে আৰু আমাৰ যি শ্ৰদ্ধা অৰ্চনা আছে সেয়া প্ৰদান কৰে গতিকে এই গোটেই উৎসৱটোৰ বিষয় আৰু কামাখ্যা মন্দিৰৰ বিষয় কি বাতৰি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিছু অংশ ইয়াতে অলপ স্পিৰিচুৱেল নেচাৰৰ হয় গতিকে সেই বস্তুটোখিনি ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু অভাৰঅল নিউজটো বুজাবলৈ কিছু অংশ মই কিজানি ক'ব লগা হ'ব পাৰে কিন্তু অভাৰঅল এক্সাম পইণ্ট অফ ভিউ কি আহিব পাৰে মই শেষত মেইনছ আৰু প্ৰিলিমছ পইণ্ট অফ ভিউ কুৱেশ্যনছ আপোনালোকৰ লগত ডিছকাছ কৰিম আহকচোন চাবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে অম্বুবাচীৰ কথা যদি পাতোঁ ইট ইজ ডিৰাইভ ফ্ৰম দ্য সংস্কৃত ৱৰ্ড অম্বুবাচী ঠিক আছে ব্ৰিমিং অফ আৰ্থছ ৱাটাৰ ডিউৰিং দ্য মনচুন গতিকে আমাৰ এই অৰ্থটোৰ পৰাই আৰম্ভণি হৈছে অম্বুবাচী আৰু অম্বুবাচীৰ আমি যদি গোটেই পিৰিয়ডটো চাওঁ ইট ইজ এ পিৰিয়ড ৱেৰ গডেছ আণ্ডাৰগ'জ এনুৱেল মেনষ্ট্ৰুৱেশ্যন চাইকেল আমাৰ খুবেই এটা গৌৰৱ কৰিবলগীয়া বিষয় যে গোটেই ভাৰতবৰ্ষতে মেনষ্ট্ৰুৱেশ্যন বা মেনষ্ট্ৰুৱেল চাইকেল এটা টেবু হয় ইয়াৰ বিষয়ে খোলাকৈ কথা পতা নাযায় কিন্তু আমাৰ অসমত আমাৰ বিশেষকৈ কামাখ্যা মন্দিৰৰ যি ভকতসকল আছে এই সময়খিনিত এই সময়ছোৱাত পূজা অৰ্চনাহে প্ৰদান কৰায় গতিকে যিটো বস্তু অন্যৰ কাৰণে লাজৰ বিষয় টেবুৰ বিষয় আমাৰ কাৰণে সেইটো এটা শ্ৰদ্ধাৰ বিষয় গতিকে চেলিব্ৰেটছ দ্য ফাৰ্টিলিটি এণ্ড ফেমিনিটি এণ্ড তাৰে পৰাই জড়িত হৈ উঠে যে এই অম্বুবাচী মেলাখন দিছ ইজ দ্য টাইম ৱেৰ দ্য আৰ্থ ইজ বিলিভ টু বি ফাৰ্টাইল এণ্ড ৰেডি ফৰ দ্য প্ৰক্ৰিয়েশ্যন যাক আমি আমতি বুলিও কওঁ অসমীয়াত আপোনালোকে কিজানি জানে আৰু এই যিটো অসমীয়া কেলেণ্ডাৰ আহাৰ মাহৰ আমি দেখা পাইছোঁ ছান এণ্টাৰ্ছ দ্য মিথুনা ৰাশি আৰু সেই সময়ছোৱাতে আমাৰ এই অম্বুবাচী মেলা অনুষ্ঠিত হয় প্ৰত্যেক বছৰে আৰু আমি কামাখ্যাক আমি জানো যে শক্তিপীঠ 51টা যি শক্তিপীঠ আছে ভাৰতবৰ্ষৰ তাৰে ভিতৰত এক শক্তিপীঠ হয় আৰু সেই শক্তিপীঠৰ যদি আপোনালোকে গোটেই কাহিনীটো জানিব বিচাৰিছে আমি তাকো আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ কিন্তু পোনপ্ৰথমে আপোনালোকে জানিব লাগিব আৰম্ভণি পৰ্যায়ৰ পৰা কিন্তু এনেধৰণৰ এখন বৃহত্তম মেলা আয়োজন কৰা নহৈছিল কামাখ্যা মন্দিৰত একদম আৰম্ভণিৰ পৰাই এনেকুৱা মেলা আয়োজন কৰা নহৈছিল কিন্তু যেতিয়া দেখা পোৱা গ'ল চৰকাৰে যে বিভিন্ন আপোনালোকে কুম্ভৰ মেলা দেখা পাইছে শ্ৰৱণ মেলা দেখা পাইছে আপোনালোকে পৰশুৰাম কুণ্ডৰ মেলা দেখা পাইছে গতিকে বিভিন্ন ঠাইত এনেধৰণৰ অনুষ্ঠানবোৰৰ আমি দেখা পাইছোঁ যে তেওঁলোকে মেলা আয়োজন কৰে তাৰে পৰা পিলগ্ৰিমেজ ডেভেলপ হয় স্পিৰিচুৱেলিটি ডেভেলপ হয় আৰু টুৰিজমো ডেভেলপ হয় গতিকে স্পিৰিচুৱেলিটি টুৰিজম এণ্ড পিলগ্ৰিমেজ এই তিনিটা বস্তুকে আপোনালোকে জড়িত কৰি কিনে লিখিব পাৰিব মেইনছত দ্য ষ্টেট ডিপাৰ্টমেণ্ট অফ টুৰিজম হেজ ট্ৰান্সফৰ্ম দ্য মেলা ইনটু আ ফেষ্টিভেল আৰু ইয়াক আমি মহাকুম্ভ অফ দ্য ইষ্ট বুলিও গণনা কৰোঁ বহুতো বিষয়ছোৱাত গতিকে মহাকুম্ভৰ নিচিনাকৈ বা শ্ৰৱণ মেলাৰ নিচিনাকৈ আমি আমাৰ কামাখ্যা মন্দিৰৰ এই অম্বুবাচী মেলাক আমি কুম্ভ অফ দ্য ইষ্ট বুলি মহাকুম্ভ অফ দ্য ইষ্ট বুলি বৰ্ণনা কৰিব পাৰোঁ এতিয়া যদি অকণমান মাইথলজিকেল বস্তুটো আপোনালোকে যদি চাব বিচাৰিছে মোৰ নালাগে যে ইয়াৰ পৰা প্ৰশ্ন আহিব কিন্তু গোটেই এই বস্তুটো বুজিবলৈ কিজানি 2 মিনিট যদি মই আপোনালোকক অকণমান কওঁ মই বেছি ডেফটোতো নাযাওঁ কাৰণ কি দিছ ইজ মাইথলজি মই ক'তো প্ৰুফ কৰিব নোৱাৰোঁ এইখিনি কথা কিন্তু বিভিন্ন ঠাইত শ্ৰুতিৰ সহায়ত মই এইখিনি মানে একুৱায়াৰ কৰিবলৈ পাৰিছোঁ যে গডেছ দুৰ্গা যি আছিলে ঠিক আছে একৰ্ডিং টু এ লেজেণ্ড যে গডেছ দুৰ্গা আছিলে শ্বি ৱাজ বৰ্ণ এজ সতী ইন টু দ্য হাউচ অফ কিং দক্ষ
ঠিক আছে, দক্ষ ৰজাৰ পুত্ৰী হিচাপে তেওঁ জন্ম লৈছিলে এণ্ড সেই পুত্ৰীক তেওঁ লৰ্ড শিৱা ভগৱান শিৱক মানে লগত বিবাহ কৰাই দিছিলে। আচ্ছা, তাৰে পিছত এই দক্ষ ৰজাই কি কৰিলে যে এখন যজ্ঞ পাতিছিলে। ঠিক আছে, সেই যজ্ঞত কি হ'ল, যেতিয়া দক্ষ ৰজা প্ৰৱেশ কৰে, ঠিক আছে, সেই যজ্ঞখনত মানে দক্ষ ৰজা যেতিয়া প্ৰৱেশ কৰে তেতিয়া সকলো থিয় হৈ কিনে তেওঁক সন্মান জনাইছিলে, কিন্তু ভগৱান শিৱই তেওঁৰ কাৰণে তেওঁৰ এই এণ্ট্ৰিত মানে থিয় নহ'লগৈ। ঠিক আছে, তেওঁ অসন্মান কৰিব বিচৰা নাছিলে, কিন্তু তেওঁ থিয় নহ'লগৈ। ঠিক আছে, আৰু সেই বস্তুকে দেখি কিনে মানে তেওঁ অলপ লজ্জিত অনুভৱ কৰিলে যে নিজৰ পুত্ৰীৰ গিৰিয়েকে, ঠিক আছে, মোৰ প্ৰৱেশত থিয় নহ'লগৈ। আৰু তেতিয়া কি কৰিলে, তেওঁ নিজে আৰু এখন যজ্ঞ পাতিলে, আৰু সেই যজ্ঞত কিন্তু সতীক আৰু শিৱক তেওঁলোকে আমন্ত্ৰণ কৰা নাছিলে। ঠিক আছে, নিমন্ত্ৰণ পত্ৰ নিদিলে। আৰু সেই কথা শুনি কিনে সতীয়ে কি কৰিলে, নিজে দেউতাকৰ ঘৰলৈ গ'ল। সেই যজ্ঞৰ মাজত তেওঁ দেউতাকক সুধিলে যে আপুনি শিৱক কিয় নামাতিলে। শিৱক তেওঁ আগতেও চেষ্টা কৰিছিলে যে দেউতাই যজ্ঞ পাতিছে, এবাৰ আহিবলৈ চেষ্টা কৰিবা, কিন্তু শিৱই ক'লে মোক মাতা নাই, মই নাযাওঁ। তেতিয়া আকৌ দেউতাকৰ ঘৰলৈ গৈ কিনে তেওঁ কয় যে যিহেতু দেউতাই যিহেতু আপুনি নামাতিলে, শিৱ অহা নাই, কি কাৰণত মাতা নাই। তেতিয়া কিন্তু দক্ষ ৰজাই বহুত খং কৰিছিলে। ঠিক আছে, আৰু তেওঁ কিছুমান এনেকুৱা কথা ক'লে যিবোৰৰ পৰা সতী খুবেই মানে দুখিত হৈছিলে, খুব দুখ পাইছিলে। এণ্ড দেন সেই ডেৰগেটৰী কমেণ্টছ শুনি কিনে নিজৰ স্বামীৰ বিষয়ে শ্বি কুড নট বিয়াৰ ইট এণ্ড হিউমিলিয়েটেড শ্বি জাম্পড ইনটু দ্য ফায়াৰ। ঠিক আছে, গতিকে অগ্নিত তেওঁ জাহ গ'ল, তেওঁ নিজকে পুৰি পেলাবলৈ চেষ্টা কৰিলে, পুৰি গ'ল। সেই কথা শুনি কিন্তু শিৱ লগালগ মানে গৰজি উঠিল। ট্ৰেজিক ইনচিডেণ্ট, নিজৰ ধৰ্মপত্নীক তেওঁ হেৰুৱালে, আৰু সেই এক্সট্ৰিম চ'ৰকে লৈ কিনে হি অপেনড হিজ থাৰ্ড আই। এই শিৱৰ যে তৃতীয় চকু থকা বুলি কয়, থাৰ্ড আইটো তেওঁ খুলি দিছিলে, আৰু হি পাৰফৰ্মড তাণ্ডৱ ডান্স। তাণ্ডৱ নৃত্য যিটো শিৱৰ আপোনালোকে দেখা পাইছে বিভিন্ন পজেছত তেওঁৰ মূৰ্তি আমি দেখা পাওঁ। গতিকে সেই তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিব ধৰিছিলে, আৰু তাণ্ডৱ নৃত্য প্ৰদৰ্শনতে এনেকুৱা প্ৰদৰ্শন আছিলে যে গোটেই ইউনিভাৰ্চ কিজানি ধ্বংস হৈ উঠিলে হয়। আৰু সেই কথাকে দেখি পাই লৰ্ড বিষ্ণুৱে ক'লে যে আমি নিজৰ সুদৰ্শন চক্ৰটো ইউজ কৰি কিনে এই সতীৰ যিটো বডি আছিলে তাক বিভিন্ন ঠাইলৈ আমি কাটি, মানে তাণ্ডৱ নৃত্যটো কি কৰি আছিলে, শিৱই সতীক সেই যিটো অগ্নিত জাহ গৈছিলে সেইটো নিজৰ গাত লৈ কিনে তেওঁ তাণ্ডৱ নৃত্য কৰি আছিলে। আৰু লৰ্ড বিষ্ণুৱে ভাবিলে, ভগৱান বিষ্ণুৱে ভাবিলে যে যদি মই এই সতীক এই ধৰণেই ৰাখোঁ, তাণ্ডৱ নৃত্য নৰখিব আৰু গোটেই পৃথিৱী ধ্বংস হৈ উঠিব। আৰু সেইবাবে মই সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰি কিনে সতীৰ বডিটো 51 পিছত বিভাজন হৈ গৈছিলে, আৰু সেনেকৈ 51টা ঠাইত এই পিচেছকেইটা পৰিছিলে। তাৰে যিটো য়নি আছিলে, সেই য়নিটো কিন্তু আমাৰ কামাখ্যাৰ যি নীলাচল পাহাৰ আছিলে তাতে পৰিছিলে, আৰু গৈ কিনে পিছলৈকে কোৱা হয় যে সেইবাবেই ইয়াক এটা শক্তিপীঠ বুলি গণ্য কৰা হয়। কামাখ্যা মন্দিৰ তাতে তাৰপিছত নিৰ্মাণ কৰা হয়। ঠিক আছে, দিছ ইজ দ্য মাইথলজিকেল ষ্টৰী, বাট হোৱাট ইজ মোৰ একাডেমিক ইজ কণ্ট্ৰিবিউশ্যন। যদি কনষ্ট্ৰাকশ্যনৰো বহুতো কাহিনী আছে, কোনে একচুৱেলি কনষ্ট্ৰাক্ট কৰিছে নাই কৰা, তাৰে কাহিনীখিনি মই আপোনালোকক ক'ব বিচাৰিম। যে পোনপ্ৰথমে আফটাৰ ইনচিনাৰেটেড বাই শিৱা এণ্ড ৰিভিউড ইন দ্য ডিচম্বডিড ফৰ্ম, কামদেৱ পাৰফৰ্মড ইণ্টেন্স পিনেন্স এট নীলাচল হিল। আপোনালোকে গম পাইছিলে চাগে, যেতিয়া কামদেৱ ইনচিনাৰেট হৈছিলে তেতিয়া তেওঁ নিজৰ পুৰণা ৰূপ, তেওঁ খুব ৰূপহী আছিলে, আৰু সেই ৰূপ তেওঁ আকৌ অৰ্জন কৰিবলৈ চেষ্টা কৰিছিলে যে চিভিয়াৰ মেডিটেশ্যন কৰিব, আৰু সেই মেডিটেশ্যন নীলাচল পাহাৰত কৰিছিলে। আৰু যেতিয়া তেওঁ নিজৰ অৰিজিনেল ফৰ্মটো পাই গৈছিলে সেই ধ্যানৰ সহায়ত, তেতিয়া তেওঁ উইথ এছিষ্টেঞ্চ ফ্ৰম আৰ্কিটেক্ট বিশ্বকৰ্মা এই মন্দিৰটো নিৰ্মাণ কৰা বুলি, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা বুলি কোৱা হৈছে। এগেইন আ মাইথলজিকেল পাৰ্ট। কিন্তু নৰকাসুৰ ষ্টিল যিটো হয়, আপোনালোকে শুনিছে নৰক ৰজা বা নৰকাসুৰ এনামৰ্ড উইথ গডেছ কামাখ্যা ৱাজ চেলেঞ্জ টু বিল্ড ষ্টেয়াৰ্ছ। এই কামাখ্যা মন্দিৰৰ এক ৰাতিৰ ভিতৰতে মানে চিৰিকেইটা নিৰ্মাণ কৰিবলৈ দিছিলে। নৰকাসুৰে খুব ভাল পাইছিলে কামাখ্যা দেৱীক, আৰু যদি বিবাহ সম্পন্ন হ'ব লাগে তেনেহ'লে ৰাতিৰ ভিতৰতে কিন্তু কৈছিলে যে এই গোটেই নীলাচল পাহাৰৰ এটা চিৰি নিৰ্মাণ কৰিব লাগিব। আৰু নৰকাসুৰে এই ধৰণে মানে চিৰি নিৰ্মাণ কৰিছিলে, বাট হি নিয়াৰলি ছাকচিডেড, বাট দ্য গডেছ ট্ৰিকড হিম টু মেক আ ৰষ্টাৰ ক্ৰাউ আৰ্লি। মানে আল্টিমেটলি কামাখ্যা দেৱীয়ে তেওঁক বিয়া কৰিব বিচৰা নাছিলে, সেইটো কাৰণে ৰাতিপুৱা ঠিক হোৱাৰ আগে আগেই, ঠিক আছে, ৰাতিপুৱা কৰি পেলাইছিলে। আৰু সেই ধৰণে মানে কাহিনীটো তাতে শেষ হৈ যায় যে বিয়াখন নহয়, কিন্তু কামাখ্যাৰ বহুতো অংশ নৰকাসুৰেও নিৰ্মাণ কৰা বুলি কোৱা হয়।
তাৰে পিছতে আপোনালোকে জানিব লাগিব যে আৰ্কিঅলজিকেল কনটেক্সটত টেম্পলছ অৰিজিনছ আৰ লিংকড উইথ এনচিয়েণ্ট ছেক্ৰিফাইচিয়েল প্ৰেক্টিচেছ অলছ' ঠিক আছে ইয়াতে বিভিন্ন ট্ৰাইবছ যেনে গাৰো খাচীৰ ইয়াতে আমি ইনভলভমেণ্ট দেখা পাওঁ যেনেকৈ আমি যদি চাওঁ কামাখ্যা এই শব্দটো একচুৱেলি খাচীক ডেইটি কামেখ্যা ঠিক আছে কামেখ্যাক মিনিং দ্য ওৱান হু ক্ৰিয়েটেড ইউ বুলিও অৰিজিনেট কৰিব পাৰি গতিকে ট্ৰাইবেল অৰিজিনছো আছে বুলি বহুতে কয় ইনফেক্ট আমি দেখা পাইছিলোঁ কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ এইটো কুৱেশ্যনত আহি যাব পাৰে কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰত ইয়াৰ ব্যাখ্যা আছে এজ ট্ৰাইবেল অৰিজিনছ এণ্ড ইট ইজ বিলিভ ডেট ফিউজন অফ লোকেল ট্ৰাইবছ এণ্ড আৰিয়ান ট্ৰেডিশ্যনছো ইয়াতে সোমাই আছে গতিকে ইণ্টাৰ চিভিলাইজেশ্যনেল ভেলিউজো আমি কামাখ্যা মন্দিৰত দেখিবলৈ পাওঁ ইয়াৰ যদি আমি গোটেই আৰ্কিটেকচাৰটো চাওঁ গৰ্ভগৃহ ইয়াতে আছে ঠিক আছে চাটলান্তা নৰ্থ গেট আছে প্ৰৱেশ দুৱাৰ বালিঘৰ আছে নাট মন্দিৰ আছে এই নাট মন্দিৰটো আপোনালোকে ৰংঘৰ কাৰেংঘৰৰ নিচিনা দেখা পাইছে ঠিক আছে এণ্ড দেন পঞ্চৰত্ন এটাও আমাৰ ইয়াতে দেখিব আৰ্কিটেকচাৰেলি পাওঁ আচ্ছা তাৰে পিছত 7th centuryত কিং ভাগদত্ত অৰ শশাংকা ইজ ক্ৰেডিটেড উইথ দ্য টেম্পলছ ইনিচিয়েল এষ্টাব্লিছমেণ্ট 8th-9th centuryত আকৌ মেচা ডাইনেষ্টিৰ আমি এডহেৰেঞ্চ দেখা পাওঁ তান্ত্ৰিক কাল্টৰ লগত এণ্ড কনষ্ট্ৰাক্টেড দ্য ষ্টোন টেম্পল এণ্ড ফাইনেলি যেতিয়া ডিষ্ট্ৰাকশ্যন এণ্ড ৰিবিল্ডিং হৈ আছিলে দ্য টেম্পল ৱাজ ডিষ্ট্ৰইড বাই কালাপাহাৰ ঠিক আছে কেতিয়া হৈছিলে একজেক্টলি ক'ব নোৱাৰোঁ বাট বিশ্বসিংহ অফ দ্য কোচ ডাইনেষ্টি এনেকুৱা তেওঁ হেৰি হয় যে ৰিবিল্ড দ্য আপাৰ পাৰ্ট এণ্ড দ্য কিং নৰনাৰায়ণ কমপ্লিটেড দ্য কনষ্ট্ৰাকশ্যন গতিকে এইখিনি কিন্তু আপোনালোকে লিখিব পাৰে দিছ ইজ নট মাইথলজি ইয়াতে একজেক্ট ডেটছ এণ্ড এভিডেঞ্চ আমি পাইছোঁ আহোম ডাইনেষ্টিৰো ইয়াতে কিছু অংশ ইনস্পায়াৰ কৰা বুলি আমি ক'ব পাৰোঁ আৰ্কিটেকচাৰেলি ঠিক আছে আচ্ছা এতিয়া ছিগনিফিকেঞ্চ অফ অম্বুবাচী মেলা যদি চাই ইয়াতে আমি দেখা পাইছোঁ যে অফেন যিটো টেবু হয় যিটো এটা লাজৰ বিষয় লজ্জাৰ বিষয় আমি তাক ৱৰ্শ্বিপ কৰিছোঁ চেলিব্ৰেট কৰিছোঁ এইটো মই আগতীয়াকৈ ক'লোঁ আৰম্ভণিতে টেম্পল ৱাজ চাৰ্ভছ অলছ' ছিগনিফিকেণ্ট চেণ্টাৰ ফৰ তান্ত্ৰিক ৱৰ্শ্বিপ হা তন্ত্ৰ মন্ত্ৰৰো ইয়াতে বহুতো প্ৰেক্টিচেছ হয় গতিকে ব্লেণ্ডিং ট্ৰাইবেল এণ্ড আৰিয়ান ট্ৰেডিশ্যনছ ট্ৰাইবেল ট্ৰেডিশ্যনছ এণ্ড আৰিয়ান ট্ৰেডিশ্যনছ ইয়াতে আমি সংমিশ্ৰণ কৰি ইনক্লুজিভ এণ্ড কালচাৰেল চিন্থেচিছ এটা দেখাইছোঁ ঠিক আছে ইণ্টাৰকালচাৰেল চিন্থেচিছ আচ্ছা ন'ন এজ দ্য মহাকুম্ভ অফ দ্য ইষ্ট গতিকে ডিভটিজ এণ্ড টুৰিষ্টৰ কাৰণে এইটো এটা এনুৱেল উৎসৱ গতিকে টুৰিজম বুষ্টিঙতো ইয়াৰ বহুতো কাম থাকে গতিকে মেইনছত যেতিয়া আপোনালোকে ডাইমেনশ্যনছ এড কৰিব লাগে এটা কালচাৰ পইণ্ট অফ ভিউ টুৰিজম পইণ্ট অফ ভিউ এণ্ড দেন ৱৰ্শ্বিপ পইণ্ট অফ ভিউ স্পিৰিচুৱেলিটি পইণ্ট অফ ভিউ আপোনালোকে এই গোটেইখিনি লিখিব পাৰে ইয়াৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ আৰু মেইনছৰ কাৰণে মই এটা প্ৰশ্ন আনিছোঁ আহি গ'লে এই ধৰণে আহিব পাৰে ইন্ট্ৰডাকশ্যন বডি কনক্লুজন মই মডেল পইণ্টাৰ্ছ দিছোঁ কিন্তু আপোনালোকে বিশ্লেষণ কৰি লিখিবলৈ চেষ্টা কৰিব এছপিএম ষ্টুডেণ্টছে আমাৰ পৰ্টেলত ছাবমিট কৰিব আপোনালোকে মূল্যায়ন পাব ঠিক আছে আচ্ছা বহুতে সুধিছিলে ছাৰ ইয়াৰে উত্তৰবোৰ ক'ত পাম এই উত্তৰবোৰ প্ৰিলিমছৰ কুৱেশ্যনবোৰৰ ডেছক্ৰিপশ্যন ছেকশ্যনত আমি এড কৰা হয় প্ৰত্যেকটো এপিছ'ডৰে উত্তৰবোৰ সেই ভিডিঅ'টোৰে ডেছক্ৰিপশ্যনত পাব কমেণ্টছত নহয় ডেছক্ৰিপশ্যন আচ্ছা নেক্সট বাতৰিটো হৈছে উৰ্পদ এণ্ড হাছিলা বিলছৰ বিষয় ঠিক আছে গতিকে গোৱালপাৰা জিলাৰ দুখনি বিল নিউজত আছিলে যে চৰকাৰে মানে প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট ষ্টেটাছ ইয়াক দিব বিচাৰিছে গতিকে কিন্তু ৰিজাৰ্ভ ফৰেষ্ট কি হয় আমি জানিব লাগিব পোনপ্ৰথমে গতিকে লিগেল প্ৰটেকশ্যন কিছুমান পায় যদি আমি এটা এৰিয়াক ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰি দিওঁ ঠিক আছে ইটছ নট জাষ্ট এ বিল এনিম'ৰ গতিকে ইয়াতে লিগেল প্ৰটেকশ্যন পাব আণ্ডাৰ আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 ৰুলছ বা ফৰেষ্ট এক্ট 1927 পোনপ্ৰথমে লিগেল প্ৰটেকশ্যন তাৰপিছত এলাউড এক্টিভিটি যাতে মষ্ট এক্টিভিটি ছাচ এজ গ্ৰেজিং লাম্বাৰিং এণ্ড হাণ্টিং আৰ ইউজুৱেলি প্ৰহিবিটেড গতিকে সেই ঘাঁহনি খাবলৈ বা হিউমেন হেবিটেশ্যন কৰিবলৈ সেইবোৰ আমি এক্সপ্লিচিটলি প্ৰহিবিট কৰি দিওঁ ঠিক আছে আনলেছ পাৰ্মিটেড বাই দ্য গভৰ্ণমেণ্ট ইন স্পেচিয়েল চাৰ্কামষ্টান্সেছ কনভাৰ্জন টু নেশ্যনেল পাৰ্কছ ৰিজাৰ্ভ ফৰেষ্ট অফেন ডু নট আণ্ডাৰগো কনজাৰ্ভেশ্যন টু নেশ্যনেল পাৰ্কছ অৰ ৱাইল্ড লাইফ চেংচুৰীজ সেইখন এখন বননি তাতে আমি স্পিচিজ কনজাৰ্ভেশ্যনৰ ওপৰত বেছি গুৰুত্ব নিদিওঁ আমি তাতে গ্ৰীণ যিটো আমাৰ ইক'চিষ্টেম আছে তাকহে বৃদ্ধি কৰাৰ চেষ্টা কৰিম বননি জংগল পাৰ্পাছ অফ ডিক্লেৰেশ্যন ৰিজাৰ্ভ ফৰেষ্ট আৰ মেইনটেইন টু প্ৰটেক্ট দ্য এবাণ্ডেণ্ট ৰিচোৰ্চেছ প্ৰেজেণ্ট উইদিন যেনেকৈ বিল তো এটি বিলত আমি তাতে বহুতো বেলেগ বেলেগ ধৰণৰ স্পিচিজ দেখিবলৈ পাওঁ বা কিছুমান ৰিজাৰ্ভ ফৰেষ্টত হ'ব পাৰে আমি মিনাৰেলছ পাওঁ কিছুমান বিভিন্ন ধৰণৰ বা কিছুমান আণ্ডাৰগ্ৰাউণ্ড ৰিচোৰ্চেছ আছে গতিকে সেই বস্তুটো কনজাৰ্ভ কৰিবলৈও আমি ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰোঁ নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেংচুৰীজ ডিফাৰেণ্ট পাৰ্পাছ নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেংচুৰীজ আৰ ডিজায়াৰ্ড ফৰ আ পাৰ্টিকুলাৰ স্পিচিজ অৰ মাল্টিপল স্পিচিজ আমি টাইগাৰ ৰিজাৰ্ভ আমি ডিক্লেয়াৰ কৰিব পাৰোঁ টাইগাৰ প্ৰটেকশ্যনৰ কাৰণে কিছু এৰিয়াত ঠিক আছে বা ৰাইনো প্ৰটেকশ্যনৰ কাৰণে আমি কিছু এৰিয়াক ডেজিগনেট কৰিছোঁ গতিকে তাৰ পাৰ্পাছটো ট'টেলি ডিফাৰেণ্ট because reserve forest purpose different coverage in India's forest area more than half of India's forest area falls under the reserve forest category
এতিয়া হৈছে কি উৰুপদ বিল ইজ আ নেচাৰেল বিল লেক লোকেটেড ইন গোৱালপাৰা জিলা গোৱালপাৰাৰ পৰা যদি মোক কোনোবাই চাই আছে এই বিললৈ গৈছে নাই জনাব ওৱান অফ দ্য বিগেষ্ট নেচাৰেল লেকছ অফ লোৱাৰ আছাম এণ্ড ইটছ এ নেচাৰেল হেবিটেট টু মেনি ভেৰাইটিজ অফ ফিছ এণ্ড বাৰ্ডছ ইয়াতে বিশেষকৈ আমি যিটো পঢ়িছিলোঁ কুৱেশ্যনত এইবাৰ APSCত আহিছিলেও গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক ঠিক আছে হাৰ্গিল্লা যাক আমি কওঁ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক টাইমছ ৱমেন অফ দ্য ইয়াৰ 2025 বঁটাৰে সন্মানিত কৰা হৈছিলে এই স্পিচিছটোৰ সংৰক্ষণৰ বাবে সেই স্পিচিছটো আমি ইয়াতে দেখিবলৈ পাওঁ APSC প্ৰিলিমছত আহিছিলে আমি পঢ়া মতে কটন পিগমি গুজ বায়া উইভাৰ্ছ লেচাৰ হুইচলিং ডাক এণ্ড কিংফিচাৰ গতিকে এনেধৰণৰ আমাৰ কিছুমান স্পিচিছ আমি দেখিবলৈ পাওঁ দিছ লেক ইজ অলছ' ন'ন এজ দ্য ৱাটাৰ লিলি এণ্ড কমন ৱাটাৰ হিয়াচিন্থ গতিকে এই ধৰণৰ আমি ফ্লৰাও দেখিবলৈ পাওঁ এপাৰ্ট ফ্ৰম দ্য ফনা ডেট উই ডিছকাছ তাৰে পিছতে আমাৰ হাছিলা বিল ইটছ আ ৰিভাৰাইন ৱেটলেণ্ড লোকেটেড ইন দ্য গোৱালপাৰা জিলা ঠিক আছে গোৱালপাৰাত আকৌ এটা এনেকুৱা ধৰণৰ বিল এই দুইটা বিল মানে সেই ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াটোত সংমিশ্ৰণ হৈছে ইয়াৰ যিমান আমি চাইজ দেখা পাইছোঁ ইট ইজ এৰাউণ্ড 1500 to 1555 বিঘা অফ লেণ্ড এণ্ড মেকিং ইট ইভেন লাৰ্জাৰ দেন দীপৰ বিল যি আমাৰ কামৰূপ মেট্ৰ' জিলাত আছে দীপৰ বিলতকৈও ইয়াক আমি ডাঙৰ বুলি ক'ব পাৰোঁ এটা খুবেই ডাইনেমিক ৱেটলেণ্ড ইক'চিষ্টেম হয় ইয়াতে আমি বাদিছ পাঞ্চা ৰত্না নেচিছ অফ ফিছ নেমড আফটাৰ দ্য হিষ্টৰিকেল পাঞ্চা ৰত্না ৰিজন ইজ অলছ' ফাউণ্ড ইন দিছ এৰিয়া ঠিক আছে গতিকে মাছৰ বিভিন্ন প্ৰজাতি আমি দেখিবলৈ পাওঁ বাকী এই বিলটোৱে এটা ফ্লাড গেট হিচাপেও কাম কৰে যেতিয়া গোৱালপাৰা জিলাত বানপানী হয় আমি জানো সকলোৱে গতিকে সেই বানপানীৰ যি পানী আছে মই একদিন পঢ়াইছিলোঁ আছাম ফ্লাডছৰ বিষয়ে গতিকে সেই পানী ইয়াতে জমা কৰিবলৈও সহায় কৰে ঠিক আছে যাতে হিউমেন হেবিটেটছত এইটো সোমাই নাযায়গৈ এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে IMR এণ্ড MMR অফ আছাম এতিয়া IMR MMR পোনপ্ৰথমে হয় কি আমি সেইটো জানিব লাগিব IMRৰ আগত আমি MMRটো চাই লওঁ মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ' গতিকে ৰেফাৰ্ছ টু দ্য নাম্বাৰ অফ ৱুমেন হু ডাই ডিউ টু প্ৰেগনেঞ্চিৰ সময়ছোৱাত অৰ চাইল্ড বাৰ্থ ৰিলেটেড কমপ্লিকেশ্যনছৰ আমি পাৰ 1 লাখ লাইভ বাৰ্থছ মানে 1 লাখটা বাৰ্থৰ ভিতৰত কিমানটা মানে মাক ঢুকাইছে সেই প্ৰেগনেঞ্চিৰ সময়ছোৱাত তাৰ এটা মানে মেজাৰমেণ্ট হয় ঠিক আছে গতিকে এই মেজাৰমেণ্টটো কেতিয়াৰ পৰা কেতিয়ালৈ হয় মেটাৰ্নেল ডেথ ইজ ডেথ অফ ৱুমেন while pregnant or within 42 days of termination of pregnancy প্ৰেগনেঞ্চি টাৰ্মিনেট হোৱাৰ 42 ডেইজলৈকেও আমি সেই পিৰিয়ডটোক চাব পাৰোঁ or related to some aggravated or pregnancy and its management but not from accidental or এনেকুৱা নহয় যে প্ৰেগনেণ্ট আছিলে উইমেনজনী বাট গাড়ীত ক'ৰবাত হাইৱেত এক্সিডেণ্ট হ'ল তো সেইটোকো আমি MMRত কাউণ্ট কৰিম ন কজ অফ ডেথ ইজ ডিফাৰেণ্ট কজ অফ ডেথ যদি প্ৰেগনেঞ্চি হয় বা বাৰ্থ হয় লাইভ বাৰ্থ হয় তেতিয়াহে আমি ইয়াক MMRত গন্তি কৰিম বুজি পাইছেনে আপোনাৰ কিবা জ্বৰ চৰ্দি হয় বেলেগ কাৰণত আপুনি ঢুকালে কজ অফ ডেথ যদি নন প্ৰেগনেঞ্চি ৰিলেটেড হয় তেতিয়া আমি সেইটোক MMRত গন্তি নকৰোঁ আচ্ছা এইটো বুজি পালোঁ আমি ফৰ্মুলাটো MMR ইজ নাম্বাৰ অফ ৰেচিডেণ্ট মেটাৰ্নেল ডেথছ বাই নাম্বাৰ অফ ৰেচিডেণ্ট লাইভ বাৰ্থছ ঠিক আছে ইনটু 1 লাখ আৰু তাৰে পিছতে আমি IMR ইণ্ডিকেটছ দ্য নাম্বাৰ অফ ডেথছ অফ ইনফেণ্ট কাক কয় চিলড্ৰেন বিল' 1 year 1 বছৰৰ তলৰ যি আমাৰ ল'ৰা ছোৱালী আছে পাৰ 1000 লাইভ বাৰ্থ মানে 1000টা ল'ৰা ছোৱালী জন্ম হ'ল 1 বছৰৰ ভিতৰতে কোনোবা ঢুকাই গ'ল তেতিয়া আমি তাক IMRত কাউণ্ট কৰিম ঠিক আছে MMR আৰু IMR বুজি পাইছেনে ঠিক আছে এই বস্তুটোখিনি বুজা কিন্তু খুবেই জৰুৰী এতিয়া আমি ইম্পৰ্টেণ্ট ফিগাৰ যদি চাওঁ most updated ফিগাৰ নহয় বাট এই যিখন মানে ডেটাটো আছিলে BIBত এই বছৰে দিছে চৰকাৰে গতিকে ইটছ ভেলিড আপোনালোকে এই ডায়েগ্ৰামটো ড্ৰ কৰিও আহিব পাৰে মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ' যিটো আছিলে আমাৰ 2014-16ৰ ভিতৰত 130 আছিলে ভাৰতবৰ্ষত সেইটো কমি কিনে 2018-20লৈকে 97 হৈ গৈছিলে বা আমাৰ নিঅ'নেটেল মৰ্টেলিটি ৰেট বা আণ্ডাৰ 6 মৰ্টেলিটি ৰেটো আণ্ডাৰ 5 মৰ্টেলিটি ৰেটো কাউণ্ট কৰা হয় কাৰণ কি IMRত কি হয় আণ্ডাৰ 1 হয় নাই তো 1 বছৰৰ তলত যি ঢুকাল এইটোত আহি যাব কিন্তু 5 বছৰৰ তলত যদি ঢুকাই আমি সেয়াও চাব লাগে সেয়া ডেটাও আমাৰ তাত আছে গতিকে IMRৰ যদি আমি চাওঁ 2014ত 39 আছিলে 2020ত 28 আছে গতিকে উই আৰ ইম্প্ৰুভিং ডেথ কমি আছে কিন্তু এতিয়া কাৰেণ্টলি কি হৈছে আমাৰ অসমৰো এটা খুবেই ভাল প্ৰদৰ্শন হৈছে 2001 বা 3ৰ ভিতৰলৈকে আমাৰ 490 আছিলে যিটো আমাৰ MMR হয় সেয়া আমি 125লৈ কমাই আনিবলৈ সক্ষম হৈছোঁ 2020-22ৰ ৰিপৰ্টৰ মতে ঠিক আছে আৰু তাৰে লগতে আমাৰ ইয়াতে দেখা পাইছোঁ যে IMRও যি হয়
5 চনত 68 আছিলে সেয়া কমি কিনে 32 বা 32 হৈ উঠিছে 2022 বৰ্ষলৈকে গতিকে এই যি চৰকাৰৰ বহুতো পদক্ষেপ আছে বা ইনষ্টিটিউচনেল ডেলিভাৰী মানে আগতে কি হৈছিলে ডেলিভাৰীবোৰ আৰু দ্যাট এফেক্টছ বোথ দ্য চাইল্ড এণ্ড দ্য মাদাৰ সেই ডেলিভাৰীবোৰ ঘৰতে হৈছিলে আপোনালোকে নিজৰ কোনোবা যদি গাঁৱত থাকে সুধিবচোন ইনষ্টিটিউচনেলত নহয় ইনষ্টিটিউচন মানে কোনো PHC চেণ্টাৰ বা কোনো কমিউনিটি হেল্থ চেণ্টাৰ বা কোনো হস্পিটেল দূৰৰে কথা গাঁৱততো হস্পিটেল ক'ত থাকে কিন্তু ঘৰতে নিজে লাইফ বাৰ্থ কৰে এম্বাইকেল কৰ্ড নিজে কাটি দিয়ে বা কোনোবা বেলেগে কাটি দিয়ে যোনে মেডিকেল নলেজ একো নাৰাখে বা নাৰ্ছজনীক ঘৰত মাতে নাৰ্ছ বাইদেউ ঘৰত আহি যিমান সঁজুলি আছে তেওঁৰ তাত হস্পিটেলত তাতকৈ বেছি থাকে গতিকে সেইবোৰৰ কাৰণে কিন্তু আমাৰ আগতে বহুতো ডেথ হৈছিলে কিন্তু সেইবোৰ বস্তু আমি এতিয়া কমাই আনিবলৈ চেষ্টা কৰিছোঁ তাৰে ওপৰতো বিভিন্ন কাৰণ আছে যেনেকৈ ল' এৱাৰনেছ এবাউট মেণ্টাৰনেল হেল্থ মাকজনীক যদি খাব দিয়া নাছিলে প্ৰেগনেঞ্চিৰ সময়ত ভালকৈ নিউট্ৰিচিয়াছ আহাৰ দিয়া নাছিলে কাম কৰি থাকিব দিয়া হৈছিলে লেক অফ ইনষ্টিটিউচনেল ডেলিভাৰী ক'লোৱে এনিমিয়া যিটো আপোনাৰ হিমগ্ল'বিন লেভেলছ সেইটো যদি আপোনাৰ বিল' হয় তেনেহ'লে তাৰে এটা কাৰণ আমি দেখা পাইছোঁ ঠিক আছে বহুতো ছোৱালীৰ এই প্ৰব্লেমটো থাকে মহিলাৰ এই প্ৰব্লেম থাকে আৰ্লি এণ্ড চাইল্ড মেৰেজটো আটাইতকৈ মানে 12 বছৰীয়া ছোৱালীকো আমি দেখা পাইছিলোঁ যে প্ৰেগনেঞ্চি ইছ্যু আছিলে 12-13-14 মানে বিল' 16 প্ৰেগনেঞ্চি ৰেট ৱাজ ভেৰি হাই আগতে এতিয়া সেইটো কমাই অনা হৈছে মেল নিউট্ৰিশ্যন মই ক'লোৱে লেক অফ কোৱালিটি মেটাৰনেল কেয়াৰ এণ্ড হেল্থ এক্সেছ যি বেমাৰ থাকে যি আমাৰ চিম্বলিক ৰিকুৱাৰমেণ্টছ থাকে সেইবোৰৰ আমি ইয়াতে প্ৰচলন দেখা পোৱা নাছিলোঁ আৰু আনহাইজেনিক প্ৰেক্টিচেছ ঠিক আছে ডিউৰিং চাইল্ড বাৰ্থ এণ্ড অলছ' পষ্ট নেটেল গতিকে এই গোটেইখিনি বস্তু আমি ইয়াতে ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইবাবে আমাৰ IMR MMR বেটাৰ হৈছে টোটেল ফাৰ্টিলিটি ৰেট যিটো হয় TFR কি হয় সেইটো আপোনালোকে জানি থোৱাটো উচিত ইজ এ ডেমোগ্ৰাফিক মেজাৰ ডেট এষ্টিমেটছ দ্য এভাৰেজ নাম্বাৰ অফ চিলড্ৰেন আ ৱুমেন উড হেভ ডিউৰিং হাৰ ৰিপ্ৰডাক্টিভ ইয়াৰ্ছ মানে মহিলাসকল যেতিয়ালৈকে ৰিপ্ৰডাক্টিভ এজত থাকে ফাৰ্টিলিটি থাকে তেওঁলোকৰ এগছ প্ৰডাকশ্যন হৈ আছে তেতিয়ালৈকে এজনী মহিলাই এভাৰেজ কিমানটা বাচ্চা জন্ম দিছে তাক আমি কওঁ TFR ঠিক আছে টোটেল ফাৰ্টিলিটি ৰেট টিপিকেলি মহিলা ফাৰ্টাইল হৈ থাকে 15 বছৰৰ পৰা 49 ইয়াৰ্ছলৈকে ইফ শ্বি এক্সপিৰিয়েঞ্চ দ্য কাৰেণ্ট এজ স্পেচিফিক ফাৰ্টিলিটি ৰেটছ থ্ৰু আউট হাৰ মানে চাইল্ড বিয়াৰিং ইয়াৰ্ছ গতিকে এই TFRৰ যদি আমি কথা পাতোঁ TFRৰ যিটো ৰেচিঅ' হয় আমি বহুতো ইম্প্ৰুভমেণ্ট দেখা পাইছিলোঁ মই ৰেচিঅ'টো এড কৰি দিম বাট একজেক্টলি আপোনালোকে ইয়াতে কিজানি দেখিবলৈ পোৱা নাই আচ্ছা আছাম ইজ নাও বেটাৰ দেন ষ্টেটছ লাইক মধ্যপ্ৰদেশ ছত্তীশগড় উত্তৰ প্ৰদেশ এণ্ড উৰিষ্যা ঠিক আছে বাট কম্পেৰিজন যদি আমি অল ইণ্ডিয়া ষ্টেণ্ডাৰ্ডছৰ লগত চাওঁ আছামৰ যিটো আমাৰ ৰেচিঅ' আছিলে এবাউট 125 আছিলে এজ পাৰ দ্য SRS ৰিপৰ্ট কিন্তু সেই MMR যিটো ডেটা হয় অল ইণ্ডিয়াৰ কিন্তু 88 হয় গতিকে নেশ্যনেল এভাৰেজতকৈ আমাৰ অকণমান বেছি আছে ডেথ গতিকে নেশ্যনেল এভাৰেজৰ তুলনাত আমি অকণমান আৰু কাম কৰিব লাগিব যাতে আমি MMRটো আৰু কম কৰিব পাৰোঁ আৰু কেৰেলাৰ যদি MMR চাই খুবেই ধুনীয়া মাত্ৰ 18 ঠিক আছে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব ইয়াতে ষ্টেটমেণ্টৰ নাম্বাৰটো মোৰ দিয়া নহ'ল 1 2 3 4 ঠিক আছে ত' 1 2 3 4 এই কোনকেইটা শুদ্ধ ভুল আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত আচ্ছা এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো এই টপিকটোৰ ভিত্তি কৰি মই আনিছোঁ উত্তৰবোৰ লিখিবলৈ নাপাহৰিব যদি মেইনছ লিখি আছে আপোনালোকে এই বছৰ বা অহা বছৰলৈও প্ৰস্তুতি কৰি আছে মেইনছৰ এনচাৰবোৰ কিন্তু প্ৰেক্টিছ কৰি থাকিব টবেকো ফ্ৰী ইউথ কেম্পেইন 2.0 গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট বাতৰি বুলি মই এইকাৰণে ভাবোঁ যে আমাৰ নৱপ্ৰজন্ম আমাৰ যি জেন জি পপুলেশ্যন আছে মিলেনিয়েলছৰ কথাটো নকওঁৱে গতিকে জেন জি যিসকল আছে টবেকো এডিকশ্যনটো আমি খুবেই বৃদ্ধি পোৱা বুলি অনুভৱ কৰিছোঁ বা আমি বিভিন্ন NCRB ডেটা হওক বা টবেকো ৰিলেটেড ক্ৰাইমছ হওক স্মাগলিং হওক এইবোৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ গতিকে তাৰে আমি ইয়াতে এটা ৰিপৰ্ট খুব ধুনীয়া ৰিপৰ্ট পাইছোঁ যে অৰুণাচল হেজ বিন অনাৰ্ড এজ দ্য বেষ্ট পাৰফৰ্মিং স্মল ষ্টেট চাওক এই কেটেগৰীত দুই ধৰণৰ ষ্টেট থাকে হা লাৰ্জ ষ্টেট থাকে স্মল ষ্টেট থাকে স্মল ষ্টেট কেটেগৰীত আমি অৰুণাচল পাইছোঁ গতিকে অভাৰঅল কিন্তু আপোনালোকে স্মলাৰ ষ্টেটছ কেটেগৰীটো মাৰ্ক কৰিব নাপাহৰিব বেষ্ট পাৰফৰ্মিং ষ্টেট আপোনালোকে মাৰ্ক কৰি থৈ আহিব স্মল ষ্টেট নাচাব তেতিয়া ভুল হৈ যাব গতিকে স্মল ষ্টেট কেটেগৰীতহে অৰুণাচল প্ৰদেশ হেজ বিন এৱাৰ্ডেড দ্য বেষ্ট পাৰফৰ্মিং ষ্টেট টবেকো ফ্ৰী ইউথ কেম্পেইন 2.0 ঠিক আছে আৰু কোনে প্ৰেজেণ্ট কৰিছে দিছ ইজ নট ইম্পৰ্টেণ্ট বাট ইট ইজ অৰ্গেনাইজ বাই মিনিষ্ট্ৰী অফ হোল হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ত' ইটছ এ প্ৰাউড মুমেণ্ট আৰু এই কেম্পেইনটোত আমি কি ধৰণৰ কাম হয় ইউথ মানে প্ৰটেকশ্যন কৰা হয় এৱাৰনেছ বিল্ডিং কৰা হয়
পাব্লিক এৱেৰনেছ বিল্ড কৰা হয় টবেকো ইউজৰ পৰা কি ডিসএডভান্টেজেছ আছে কি বেয়া হ'ব পাৰে আপোনালোকৰ লগত সেই কথা ইয়াতে ডিছকাছ কৰা হয় আৰু কি ধৰণে আমি কমিউনিটিজ এণ্ড ইণ্ডাষ্ট্ৰি টেকটিক্স ইউজ কৰি কিনে আমাৰ ইউথখিনিক এনেকুৱা বেয়া স্বভাৱৰ পৰা বচাই তুলিব পাৰোঁ তাৰ বিষয়ে ইয়াতে কথা পতা হয় ঠিক আছে টবেকো ফ্ৰী এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আমি ইয়াতে বনাবলৈ চেষ্টা কৰোঁ এম্পাৱাৰিং ৰুৰেল কমিউনিটিজ ৰুৰেল মানে এৰিয়াত ইয়াৰ এৱেৰনেছটো বহুত জৰুৰী হৈ উঠিছে আজিৰ দিনত গতিকে আপুনিও যদি কেতিয়াবা গাঁৱলৈ যায় এই কেম্পেইন ভাৰত চৰকাৰৰ কাৰণে বা অসম চৰকাৰৰ কাৰণে ৰখি নাথাকিব আপুনি দুটা ল'ৰাক কৈ থৈ আহিবচোন যে ইয়াৰে পৰা এইটো প্ৰব্লেম হ'ব কিন্তু টবেকো খালে বিগেষ্ট প্ৰব্লেম থ্ৰোট কেঞ্চাৰ আপোনালোকে জানিব লাগে এইবোৰ বস্তু গতিকে এইবোৰ বস্তু কিন্তু আপোনালোকে এজ এ চিভিল ছাৰ্ভিচ এছপিৰেণ্ট হিচাপেও কৰিব লাগে বা য'তেই আছে আপুনি গুৱাহাটীতো আছে আপোনালোকে দুটা যদি ক'ৰবাত খাব গৈছে ভাত ক'ৰবাত ধাবা চাবাত গৈছে চাবচোন টবেকো খাই থাকে কাম কৰা যিবিলাক ৱেটাৰ থাকে বা সহায় কাৰ্যকৰ্তা থাকে তেওঁলোকক আপোনালোকে দুটা কথা কৈ থৈ আহিব দ্যাট ইজ দ্য ৰিয়েল চিভিল ছাৰ্ভিচ মানে এছপিৰেশ্যন বুলি ক'ম বা এনথুজিয়াজম বুলি ক'ম চিভিল ছাৰ্ভেণ্ট হোৱালৈকে আপোনালোকে সমাজ সেৱা নকৰাকৈ থাকিব নালাগে এতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰে ঠিক আছে ইয়াৰ ওপৰত প্ৰেক্টিছ কুৱেশ্যন কি ধৰণৰ আহিব পাৰে চেষ্টা কৰিছোঁ আনিবলৈ চেষ্টা কৰিব উত্তৰটো দিবলৈ কমেণ্ট ছেকশ্যনত নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে PGI পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স 2.0 এটা চিন্তাৰ বিষয় বুলি ক'ম অসমৰ কাৰণে এই গ্ৰেডিংটো কি হয় এই ইণ্ডেক্সটো কি হয় আমি জানিবলৈ চেষ্টা কৰোঁ আমাৰ যি স্কুলীয়া শিক্ষা আছে অকল অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ এটা ইণ্ডেক্স এটা গ্ৰেডিং দিয়ে গ্ৰেড দিয়ে যে স্কুলবোৰত কি ধৰণৰ শিক্ষা প্ৰদান হৈ আছে কি মেকানিজম আছে কি ছেক্টৰ আছে তাৰে বিষয় আৰু সেই গ্ৰেডিঙৰ অনুযায়ী আমাৰ ইয়াতে 10টাকৈ গ্ৰেড আমি দেখিবলৈ পাওঁ আৰু কোনটো গ্ৰেডত কোনটো ষ্টেট আছে সেই গ্ৰেড স্ক'ৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে যেনেকৈ 941ৰ পৰা 1000 পালে দক্ষ কেটেগৰী 881ৰ পৰা 940 পালে উৎকৰ্ষ কেটেগৰী 821ৰ পৰা 880 পালে অতি উত্তম কেটেগৰী তাৰপিছত উত্তম কেটেগৰী গতিকে এই স্কেলটো আপোনালোকে যদি চাই এতিয়া আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব আৰু এই এছেছমেণ্টটোত এভিডেন্স বেছ এছেছমেণ্ট কিন্তু আণ্ডাৰ ইউনিয়ন মিনিষ্ট্ৰী অফ এডুকেশ্যন ঠিক আছে গতিকে এভিডেন্স বেছ কি হয় চাওক দুটা আছে এটা আউটকাম বেছড এছেছমেণ্ট হয় আৰু এটা গভৰ্নেন্স এণ্ড মেনেজমেণ্ট স্কুলখনৰ মেনেজমেণ্টটো কেনেকুৱা সেইটোৰ ওপৰত আৰু এটা আউটকাম লাৰ্ণিং আউটকাম একাডেমিক আউটকাম গতিকে এখন স্কুল যদি আমি গ্ৰেড কৰিছোঁ তাৰে শিক্ষাৰ্থীসকলে কি শিকিব পাইছে লাৰ্ণিং আউটকাম কি হৈছে আৰু ছেকেণ্ডলি সেই স্কুলখন কিমান ৱেল মেনেজ হয় পৰীক্ষা যদি পাতিছে তাতে দুৰ্নীতিটো নাই হোৱা বা লাইট কাৰেণ্ট ইলেক্ট্ৰিচিটি আছে নাই বেছিক নেচেচিটি আছে নাই বহিবলৈ টেবুল চেয়াৰ আছে নাই মিড ডে মিল স্কুল যদি হয় তেনেহ'লে মিড ডে মিল পাই আছে নাই হাইজেনিক হৈ আছে নাই গতিকে মেনেজমেণ্ট এণ্ড দ্যাট গতিকে ইয়াতে কি আহে আমি গভৰ্নেন্স প্ৰচেছেছ এণ্ড টিচিং এডুকেশ্যন এণ্ড ট্ৰেইনিং টিচাৰ এডুকেশ্যন আছে নাই টিচাৰ শিক্ষা চাওক শিক্ষকসকলৰো ট্ৰেইনিং লাগে মই নিজেও এজন শিক্ষক হৈ এইটো বস্তু অনুভৱ কৰোঁ যে চেঞ্জিং টাইমছৰ লগত ময়ো এডভান্স হ'ব লাগিব মই যদি একেই পদ্ধতিত একেই কথাখিনিকে একেই বস্তুটোকে ফ'ল' কৰি থাকোঁ বছৰ দিন ধৰি তেনেহ'লে সময় কিন্তু সলনি হৈ আছে মই সলনি হোৱা নাই গতিকে মই নিজৰ শিক্ষাৰ্থীসকলক নিজৰ ষ্টুডেণ্টছবোৰক যি দিব লাগে তাতকৈ কিজানি কম দি আছোঁ গতিকে টিচাৰ এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট যিটো বস্তু কি আমি চৰকাৰী মাধ্যমত ইমপ্লিমেণ্ট কৰাটো উচিত আৰু সেই বস্তুটোকে ইয়াতে কৰা হৈছে তাৰ লগতে আউটকামছ লাৰ্ণিং আউটকাম এণ্ড কোৱালিটি এছেছমেণ্ট কি হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ফেচিলিটি কি আছে নিকুইটি গতিকে এই আটাইকেইটা বস্তুৰ ওপৰত 6টা পেৰামিটাৰ টোটেল 4টা আউটকাম এণ্ড 2টা আমাৰ গভৰ্নেন্স এণ্ড মেনেজমেণ্টৰ ভিত্তিত এই ধৰণৰ এটা আমি গ্ৰেডিং দেখিবলৈ পাওঁ এলাইনড উইথ দ্য নেশ্যনেল এডুকেশ্যন পলিচি এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ এই বস্তুবোৰ সৰু পইণ্টছ হয় বাট এইবোৰ মেইনছত লিখি থৈ আহিলে এক্সট্ৰা নম্বৰ পায় মোৰ নিজৰ অভিজ্ঞতাৰ পৰা আপোনালোকক ক'ব পাৰোঁ গতিকে SDG কোনটো SDG জড়িত হৈ আছে ইয়াতে জনাব মোক আৰু NEP 2020 কস্তুৰী ৰংগন কমিটি অকণমান লিখি থৈ আহিলে এজ পাৰ ৰেকমেণ্ডেশ্যন খুব ভাল হ'ব ঠিক আছে গতিকে ইয়াতে এতিয়া চাব লাগিব যে কি প্ৰদৰ্শন হ'ল চণ্ডীগড় led with the score of 703 trailed by Punjab 631 and Delhi 623 scores are not important আৰু স্ক'ৰ মনত ৰাখিব নালাগে আপোনালোকে ষ্টেটছ কেইখন মনত ৰাখি অকণমান যদি লিখি থৈ আহে মেইনছত ইট উইল বি গুড আৰু তাৰে ওপৰতে লোৱেষ্ট পাৰফৰ্মাৰ্ছৰ ভিতৰত আমি নাম ল'ব লাগিব মেঘালয় আৰু অসমৰ ঠিক আছে খুব দুখিত যে আছামছ পাৰফৰ্মেঞ্চ মানে ইট ফলছ ইন দ্য ছেকেণ্ড লোৱেষ্ট কেটেগৰী আকাংক্ষী 2 ক'ত থাকিলে আকাংক্ষী য়েছ চাওক মই যে দক্ষ উৎকৰ্ষ অতি উত্তম প্ৰচেষ্টা 1 2 3 আকাংক্ষী 1 2 3 গতিকে আকাংক্ষী 2
মানে আকাংক্ষী 3 ইজ দ্য লোৱেষ্ট মাৰ্কছ 401 পৰা 460 কোনোবাই যদি 461 পৰা 520 ভিতৰত পাইছে তেনেহ'লে আকাংক্ষী 2 কেটেগৰীত ৰাখিছে গতিকে সেই আকাংক্ষী 2ত আমাৰ অসমখন প্লেচ কৰা হৈছে বেছড অন দ্য স্ক'ৰ গতিকে দিছ ইজ আ ভেৰি ভেৰি মানে চিন্তাৰ বিষয় বুলি মই ক'ম যে আমাৰ স্কুলীয়া শিক্ষা আমি কিজানি ইম্প্ৰুভ কৰিব লাগিব কি ভিত্তিত আউটকামছ এণ্ড গভৰ্নেন্স মেনেজমেণ্ট ঠিক আছে এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ নেক্সট বাতৰিটো হৈছে ৰুদ্ৰসাগৰৰ যি গেছ লিকেজ হৈছে ঠিক আছে যোৱা বিগত 15-16 দিন ধৰি আমি এই বাতৰিটোৰ চিন্তাত আছিলোঁ আৰু এই আশাতে আছিলোঁ যে যিটো নেচাৰেল গেছ লিকেজ হৈ আছে এখন অইল ফিল্ড হয় ৰুদ্ৰসাগৰ আপোনালোকে জানে তাৰ পৰা নেচাৰেল গেছো উৎপন্ন হয় গতিকে সেই লিকেজটো কেনেকৈ আমি ছিল কৰিব পাৰোঁ বহুতো এক্সপাৰ্টছ ফৰেইন এক্সপাৰ্টছকো মাতা হৈছিলে US-ৰ পৰা মানুহ আহিছিলে টেকন'লজিকেল এডভান্সমেণ্ট আমাক লগা হৈছিলে আমি ৰখাব পৰা নাছিলোঁ আৰু সেইবাবে কমেও 1500 মানুহক আমি ডিছপ্লেচ কৰিব লগা হৈছিলে আশে পাশে বহুতো মানুহ আহত হৈছে গতিকে সেই গোটেই বাতৰিটো চাবলৈ চেষ্টা কৰোঁ আহকচোন গতিকে পোনপ্ৰথমে আমি অইল ফিল্ড বোৰৰ কথা যদি পাতোঁ ৰুদ্ৰসাগৰ ইজ এ অইল ফিল্ড ইন শিৱসাগৰ ডিষ্ট্ৰিক্ট নিয়াৰ দিখৌ ৰিভাৰ গতিকে এনিথিং ৰিলেটেড উইথ দ্য জিঅ'গ্ৰাফি আহি যাব পাৰে কোনখন নদী তাৰ কাষত আছে কোনটো জিলাত পৰে ঠিক আছে কাৰ ইয়াতে ডিস্কভাৰী হৈছিলে পোনপ্ৰথমে ৰুদ্ৰসাগৰত তেল কেতিয়া ফাৰ্ষ্ট ডিস্কভাৰ হৈছিলে গতিকে ইট ইজ 7th of December 1960 বাই ONGC ঠিক আছে গতিকে দিছ ইজ ছামথিং এণ্ড তাৰে ওপৰতে আদাৰ মেজৰ অইল ফিল্ডছ কেইটাও চাই ল'ব ডিগবৈ আপোনালোকে জানে ঠিক আছে ডিগবৈ ব্ৰিটিছে নামটো জানে ন ডিগবৈ কেনেকৈ হৈছিলে ডিগ মানে হৈছে খুন্দা আৰু বয় মানে হৈছে ল'ৰা তো ব্ৰিটিছসকলে আগতে যাতে তেল পাইছিলে তো তেতিয়া আমাৰ অসমীয়া ল'ৰাবোৰক কৈছিলে দিগ বয় মানে খুন ল'ৰা ঐ ল'ৰা খুন্দ ঠিক আছে দিগ বয় বয় দিগ ঠিক আছে এনেকৈ কৈ ডিগবয়ে নামটো হৈ গ'ল গতিকে দেট ইজ দ্য হিষ্ট্ৰী বিহাইণ্ড ডিগবয় খুব ইণ্টাৰেষ্টিং হিষ্ট্ৰী হয় যদি আপোনালোকে জানে ক'ব নাহৰকটীয়া বুঢ়ীদিহিং ৰিভাৰ মৰাণ হুগ্ৰীজান লাকুৱা গেলেকী এণ্ড বাগজান গতিকে বাগজানতো আমি এনেধৰণৰ কিন্তু লিকেজ এটা পাইছিলোঁ আপোনালোকে গম পাইছিলে আমাৰ ইঞ্জিনিয়াৰৰ ইয়াতে হত্যাও হৈছিলে ইনফেক্ট অফ দ্য পাৰ্টিকুলাৰ লিকেজ গতিকে এনেধৰণৰ যি আমাৰ ইনচিডেণ্টছ হৈ থাকে কিয় হৈছে কি ধৰণে হৈছে কি হৈছে আহকচোন চাবলৈ চেষ্টা কৰোঁ দ্য গেছ ব্লো আউট অকাৰ্ড এট দ্য ৱেল ন'ন RDS 147A ঠিক আছে ইন দ্য ৰুদ্ৰসাগৰ অইল ফিল্ড শিৱসাগৰ ডিষ্ট্ৰিক্ট এণ্ড ইয়াতে আমি দেখা পাইছিলোঁ যে ফাইনেলি আমি 27 জুন তাৰিখে ইয়াক কেপচাৰ কৰিব পাৰিলোঁ কমেও 15-16 দিনৰ পৰা আমাৰ এই ধৰণৰ এটা লিকেজ দেখা পাই আছিলোঁ ONGC ক্ৰাইচিছ মেনেজমেণ্ট টীমো আহিছিলে ইয়াতে ছাপৰ্ট উইথ US-ৰ পৰা আমি এক্সপাৰ্টছ মাতি কিনেহে ফাইনেলি কৰিব পাৰিলোঁ হৈছিলেনো কি এনাৰ্জি ছিকিউৰিটিৰ কথা যদি আমি পাতোঁ আপোনালোকে খুবেই সুখী হ'ব লাগে যে আছামৰ অইল ফিল্ডছৰ পৰা আমি কণ্ট্ৰিবিউট কৰোঁ কমেও 15% ক্ৰুড অইল আৰু কাৰেণ্ট জিঅ' পলিটিকেল চিটুৱেশ্যন আপোনালোকে জানে যে ইৰাণৰ যি যুদ্ধ হৈ আছে হৰমুজ ব্লক কৰি দিয়াৰ কাৰণে আমাৰ যি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ পৰা আমাৰ যিবোৰ তেল আহিছিলে আমি যিবিলাক ইম্পৰ্ট কৰিছিলোঁ ঠিক আছে এৰেবিয়ান পেনেঞ্চুলা বা এৰেবিয়ান কাণ্ট্ৰিজৰ পৰা সেই তেল যিটো চাউদিৰ পৰা আমি লৈছিলোঁ যিটো ইৰাণৰ পৰা আমি লৈছিলোঁ ঠিক আছে সেই তেল এতিয়া কিন্তু ক্লিয়াৰেঞ্চ কৰাৰ কাৰণে টান হৈ পৰিছে বিকজ অফ দ্য ইজৰাইল ইৰাণ ৱাৰ আৰু সেই ৱাৰখনৰ কাৰণে দাম মূল্য বৃদ্ধিও হৈছে যিটো বা নহওক আমাৰ অসমৰ কাৰণে বা ভাৰতৰ কাৰণে ইমান চিন্তাৰ বিষয় নহয় কাৰণ কি ভাৰতে লগালগ কি কৰিছে ৰাছিয়াৰ লগত সেই ইম্পৰ্টটো ৰিপ্লেচ কৰি দিছে যিমানখিনি আমাৰ তেল তাৰ পৰা আহি আছিলে ৰাছিয়াৰ পৰা এতিয়া ইম্পৰ্ট কৰা হৈছোঁ কিন্তু ইয়াতে বহুত ডাঙৰ এটা অৱদান আমাৰ অসমখনেও কৰি আছে বুলি আমাৰ ভাৱধাৰণা থাকিব লাগে আৰু 50% অনশ্ব'ৰ প্ৰডাকশ্যন ভাৰতবৰ্ষৰ আমাৰ অসমৰ পৰাই হয় অনশ্ব'ৰ অফশ্ব'ৰ প্ৰডাকশ্যন নহয় গতিকে এই আটাইখিনি বস্তুৰ মাজমজিয়াতে আমি দেখা পালোঁ যে এনেধৰণৰ গেছ লিকেজ হৈ কিনে বহুতো মানুহক ডিছপ্লেচ কৰিব লগা হৈছে ইভাকুৱেট কৰিব লগা হৈছে 1500 মানুহক ইনক্লুডিং 300 to 700 families were displaced. Operational cost হৈছে containment involved around 200 ton cranes, US experts and advanced equipment. Regulatory oversight হৈছে বুলি আমাৰ আসাম পলিউশ্যন কণ্ট্ৰল বোৰ্ডে কৈছে যে ইয়াতে বহুতো মানে ৰেগুলেশ্যনছ ভংগ কৰা হৈছিলে সেফটি প্ৰট'কলছ ফ'ল' কৰা হোৱা নাছিলে আৰু তাৰ বাবে আমাৰ পলিউশ্যন ইণ্ডেক্সিঙে হওক বা লোকেল ফ্ল'ৰা ফ'নাই হওক আটাইখিনি বস্তু হেম্পাৰ হৈছে আৰু টেকনলজিকেল যি ষ্ট্ৰেটেজি আছিলে মানে বেচিক বস্তুটো টেকনলজি হোৱাট ইজ দ্য টেকনলজি ৰিপ্লেচিং এ ডেমেজ ব্লো আউট প্ৰিভেণ্টাৰ BOP বুলি কয় এটা ডেমেজ হোৱা BOP লগাই থোৱা আছিলে আৰু সেইবাবে এই লিকেজটো হ'ল এণ্ড আনকণ্ট্ৰলেবল লিমিটছলৈ গুচি গ'ল যাক কি আমি 15 দিন ধৰি ৰখাব পৰা নাছিলোঁ গতিকে সেই BOPটো যেতিয়া আমি চেঞ্জ কৰিলোঁ ইউজিং প্ৰেচিজন ইঞ্জিনিয়াৰিং তেতিয়া আমাৰ
এডভান্স ৱেল কণ্ট্ৰল টেকনিক্সৰ দ্বাৰা আমি ইয়াক ৰখাবলৈ সক্ষম হ'লোঁ বাই US এক্সপাৰ্টছ গতিকে এই ইনোভেশ্যন লাগিব US এক্সপাৰ্ট হেভি মেচিনাৰী লাগিব ইনোভেশ্যন লাগিব আৰু তাৰ লগতে আমি ডেমনষ্ট্ৰেট কৰিব লাগিব গুড ছেফটি প্ৰট'কলছ এই আটাইখিনি বস্তু যদি আপোনালোকে লিখি থৈ আহে আই উড চে এটা বেলেঞ্চড আনচাৰ নিৰ্মাণ হৈ উঠিছে আচ্ছা ব্লো আউটছ আৰ ৰেয়াৰ আজিকালি কিন্তু দিনত চিন্তাৰ বিষয় এয়াই হয় যে বাগজানটো হ'ল বা অন্য বিভিন্ন ঠাইত আমি প্ৰত্যেক বছৰে বা প্ৰত্যেক বছৰ নহ'লেও 2-3 বছৰৰ মূৰে মূৰে আমি দেখি পাই থাকোঁ গতিকে দিছ ব্লো আউটছ আৰ ৰেয়াৰ ইন মডাৰ্ণ পেট্ৰলিয়াম অপাৰেশ্যনছ প্ৰিচাইজলি বিকজ অফ ইম্প্ৰুভ টেকন'লজি বাট আমি সেই টেকন'লজিটো কিয় ব্যৱহাৰ কৰা নাই ঠিক আছে এটা ডেমেজ BOP আমি কিয় ব্যৱহাৰ কৰি আছিলোঁ সেই প্ৰশ্নৰ কিন্তু উত্তৰ ইয়াতে আমি কৰিব নোৱাৰিম they are still happening in India speaks the persistence of systemic failure and issues আৰু সেই কাৰণে আমি innovation efficiency and capital to energy industry আৰু fuse কৰিব লাগিব ঠিক আছে so this is something আৰু তাৰ লগতে private operators and preparedness বহুতে দেখিছে যে private companies যিবিলাক run হৈ আছে compared to PSUs are following better equipment better safety protocols গতিকে সেই বস্তুটো আমি ইয়াতে raise কৰিব লাগিব operators বিলাকৰ training personals বিলাক যে damage যে BOP টো damage হৈ আছে সেই বস্তুটো realize হৈছিল নে নাই নে US এক্সপাৰ্ট আহি কিনে ক'ব লগা হৈছে US পৰা মানুহ আহি কিনে এটা BOP যে ব্লো আউট প্ৰিভেণ্টাৰ এটা বেয়া হৈ আছে সেই ব্লো আউট প্ৰিভেণ্টাৰটো বেয়া যে হৈ আছে সেইটোক আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ নাই আমাৰ মানুহখিনিৰ সিমান স্কিল আছে নাই দ্যাট ইজ হোৱাট ইজ ৰিকুৱাৰ্ড চাওক ইঞ্জিনিয়াৰিং বেছড এটা ফিল্ড হয় চ' ইউ নিড স্কিল্ড পাৰ্চনেল আনস্কিল্ড লেবাৰ লাগিব কিন্তু স্কিল্ড লেবাৰ ইয়াতে বেছি প্ৰয়োজনীয় geological surveys confirm the hydrocarbon presence but may not distinguish between oil and gas ঠিক আছে তো অইলো আছে গেছো আছে গতিকে both have different ways of extraction তো কোনটো এক্সট্ৰেক্ট কৰোঁতে কোনটোৰ কি ইম্পেক্ট পৰিছে সেই বস্তুটো আমি চাব পাৰিব লাগিব এণ্ড গেছ ইজ টিপিকেলি ফাউণ্ড ইন দ্য আপাৰ ফৰ্মেশ্যনছ ফ'ল'ড বাই অইল এণ্ড ৱাটাৰ লেয়াৰ্ছ এইটোৱে আছিলে বাতৰি এবাউট দ্য গেছ লিকেজ চেষ্টা কৰিব উত্তৰটো দিবলৈ প্ৰেক্টিছ কুৱেশ্যন এটা আৰু শেষত আমি কথা পাতিব লাগিব অসমৰ বিদ্যুৎ বা আসাম পাৱাৰ ছেক্টৰৰ বিষয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এখন কিতাপ উন্মোচন কৰিলে ঠিক আছে ৰিলিজ কৰিলে থাৰ্ড এম্পায়াৰ বুলি ঠিক আছে থাৰ্ড আম্পায়াৰ নহয় এম্পায়াৰ ঠিক আছে কাৰেণ্ট ইলেক্ট্ৰিচিটি মেজাৰ কৰাৰ যিটো আমাৰ ইউনিট হয় এম্পায়াৰ গতিকে থাৰ্ড এম্পায়াৰ ঠিক আছে এই কিতাপখনৰ মাজতে আমি বহুতো এনেকুৱা তথ্য পালোঁ যিবোৰ বস্তু আপোনালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে প্ৰিলিমছত আহি যাব পাৰে যে থাৰ্ড এম্পায়াৰ কি হয় গতিকে আসাম পাৱাৰ ছেক্টৰৰ ওপৰত এখন কিতাপ সেই কিতাপখনত কি কি আছে আপোনালোকে অকণমান নোট ডাউন কৰাটো উচিত ইলেক্ট্ৰিফিকেশ্যনৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ কথা ক'লে অকণমান যে নৰ্থ ইষ্টৰ আমি পোনপ্ৰথমে যদি অসমৰ কথা পাতোঁ শ্বিলং তেতিয়া অসমৰ ভাগ আছিলে গতিকে ট্ৰেচেছ দ্য ইলেক্ট্ৰিফিকেশ্যন অফ শ্বিলং ইন 1923 মেকিং ইট দ্য ফাৰ্ষ্ট চিটি ইন আনডিভাইডেড আসাম এণ্ড দ্য এণ্টায়াৰ নৰ্থ ইষ্ট টু বি ইলেক্ট্ৰিফাইড গতিকে যি আমাৰ কাৰেণ্টৰ ব্যৱস্থা পোনপ্ৰথমে শ্বিলঙলৈ আহিছিলে মেনশ্যনছ দ্য এষ্টাব্লিছমেণ্ট অফ আসাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ড ASEB বহুতে জানে ন ASEBৰ বিল গতিকে ASEB 1958 বাট ASEB কাৰেণ্টলি 2003-04 পিছত ইয়াৰ বিভাজন হৈ গৈছে তিনিটা ভাগত ইনটু APDCL আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড AEGCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড এণ্ড আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড APGCL গতিকে APDCL AEGCL এণ্ড APGCL এই তিনিটা অংগত ই ডিষ্ট্ৰিবিউশ্যনটোৰ কাম কৰে ই ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ কাম কৰে চৰি ইলেক্ট্ৰিচিটি গ্ৰিডবোৰ মেইনটেইন কৰা কাম কৰে আৰু ই জেনেৰেশ্যনৰ কাম কৰে গতিকে প্ৰডাকশ্যন ডিষ্ট্ৰিবিউশ্যন এণ্ড গ্ৰিড মেনেজমেণ্ট গ্ৰিড মানে জানে ন এইবোৰ যে গ্ৰিডবোৰ থাকে চ' ড'জ মেনেজমেণ্ট ৰাইট চ' দ্যাট ইজ হোৱাট ইট ইজ ডিভাইডেড ইনটু ঠিক আছে and Assam electricity demand has shot up by 11% মানে এভাৰেজ যদি মই আগতে 100টা ইউনিট কনজিউম কৰিছিলোঁ আজিৰ দিনত 111 ইউনিট কনজিউম কৰোঁ কিয় হৈছে বিকজ অফ গেজেটছ বিকজ অফ ছ'চিয়েল মিডিয়া বিকজ অফ গেজেটিফিকেশ্যন অফ এভৰিথিং ঠিক আছে আগতে আমি পানী গৰম কৰিবলৈ গেছ ব্যৱহাৰ কৰিছিলোঁ কিন্তু আজিকালি ইলেক্ট্ৰিক কেটেল হয় নহয় গতিকে আমি নন ইলেক্ট্ৰিক বস্তুক অকণমান কম প্ৰাধান্য দিওঁ ইলেক্ট্ৰিক টুথব্ৰাছ ওলাইছে নেকি কিবা মই ব্যৱহাৰ নকৰোঁ ইলেক্ট্ৰিক টুথব্ৰাছ ওলাইছে আজিকালি হেয়াৰ ড্ৰায়াৰবোৰ ইলেক্ট্ৰিক হয় হেয়াৰ ষ্ট্ৰেইটনাৰবোৰ ইলেক্ট্ৰিক হয় মানে ইউ কেন জাষ্ট চি এভৰিথিং এৰাউণ্ড ইউ ইজ ইলেক্ট্ৰিক এই ৰুমটোত মই গোটেই লাইটছ কেমেৰা স্মাৰ্ট বৰ্ড আগতে ব্লেক বৰ্ডত আগতে পঢ়াইছিলোঁ এতিয়া স্মাৰ্ট বৰ্ডত পঢ়াওঁ
right? Mic use everything is consuming electricity some way or the other. Mic to jodi kau je battery charged hoy, so electricity use korise. So that is the thing. Assam presently generates about 500 megawatts of electricity. Kintu to ensure Assam attains self-reliance, electricity production has to be increased. ঠিক আছে? আৰু ইয়াতে আমি দেখা পাইছো our aim is কি we generate around 5500 megawatts by 2035. ঠিক আছে? তো 2030 আমি 5500 megawatt electricity that I generate from the current 500 megawatts, and 5 newly introduced frameworks to developed by AERC aims to add around 2700 megawatts of figure revised regulatory framework. এটা power tariff ৰ কথা ক'ব লাগিব যে আমাৰ চৰকাৰে এইবোৰ পদক্ষেপত আনিছিলে যে recent approval of the setting up of 3000 megawatt thermal power project. Thermal power project এটা ইয়াতে কৰিছে আৰু তাৰ লগতে 1 টকাকৈ per unit আমি tariff ইয়াতে ৰেহাইও দিছে. Transmission and distribution ৰ যদি কথা পাতো, reduction in power transmission and distribution losses. আমাৰ ডিষ্ট্ৰিবিউশ্যনত বহুত কাৰেণ্ট লছ হৈছিলে, কাৰেণ্ট এই তাঁৰবোৰ জইন থাকে, আপোনালোকে চাবচোন সেই জইন বিলাকত তাৰমানে যদি আপোনালোকে ভাল কানেকশ্যন নকৰে তেনেহ'লে বহুত লিকেজ হয়, প্ৰডাকশ্যন কৰাৰ পিছতো আপোনালোকৰ এণ্ড কনজিউমাৰ তাত পাৱাৰটো গৈ নাপায়গৈ. চ' দেট লিকেজ ৱাজ চিল্ড ফ্ৰম 15% to 10 to 15.5%. ঠিক আছে? Installation of 8000 megawatts of pumped storage systems to storage of energy. গতিকে pump storage systems আমি energy আগতে leak বেছি কৰিছিলো আৰু store কৰিব নোৱাৰিছিলো, এতিয়া storageও হৈছে আৰু leakageও seal হৈছে. So these kinds of things you can put down, and finally prelims যদি প্ৰশ্নটো আহে যে কি হয় এখন third empire, focus কি হয় তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে. So that was all from today's class. আশা কৰোঁ যে বাতৰিবোৰ সকলো বুজি পালে, যদি উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত। আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ।